Hello everyone, আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম যে BCA প্ৰগ্ৰামটো কেনেকৈ আপোনালোকে এপ্লিকেশন কৰিব কাৰণ বহুত ষ্টুডেন্টে ওয়েট কৰি আছিল যে BCA প্ৰগ্ৰামৰ নোটিফিকেশন কেতিয়া ঘোষণা কৰিব ডিব্ৰুগড় ইউনিভাৰ্সিটি আপোনালোকৰ ইতিমধ্যে ঘোষণা কৰিছে আপোনালোকে ইয়াতে চাব পাৰিছে যে ইয়াতে ধুনিয়াকৈ লিখা আছে যে এডমিশনস নোটিস ফৰ দা BCA program academic session 2024 আৰু ইয়াতে লিখা আছে অনলাইন এপ্লিকেশন ইন প্ৰেসক্ৰাইব ফ্ৰম দা ইনভাইটেড ফ্ৰম admission Bachelor of Computer Science, Computer Application BCA program session 2024 and 2025. So, juntu institute ফালৰ পৰা আপোনালোকে ডিব্ৰুগড় ইনষ্টিটিউটৰ ফালৰ পৰা juntu BCA প্ৰগ্ৰামটো কমপ্লিট কৰিব হে ইনষ্টিটিউট হল সেন্টাৰ অফ কম্পিউটাৰ সায়েন্স এণ্ড এপ্লিকেশন ডিব্ৰুগড় ইউনিভাৰ্সিটি আৰু সিট কিমান ৰাখিছে 66 ৰাখিছে যোৱা বছৰ 60 আছিল এবাৰ 60 ৰাখিছে যোৱা বছৰ ভিডিওটো যদি আপোনালোকে চাব পাৰে না বা লাষ্ট কোনটো কাট অফ গৈছে কিমান কাট অফ গৈছিল হে ভিডিওটো যদি আপোনালোকে চাব বিচাৰে ডেসক্ৰিপচনত লিংক আছে আপোনালোকে চাব পাৰে আজিৰ এই ভিডিওত আপোনালোকক জনাম যে কেনেকৈ আপোনালোকে এপ্লিকেশন কৰিব এলিজিবল ক্ৰাইটেৰিয়া কি আছে ডকুমেন্টস কি লাগিব এন্ট্ৰেন্স হ'ব নে মেৰিট বেচিছ হ'ব সো সকলো ভিডিও একেলগে জনাই ৰাখিম সো ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু যদি এই চ্যানেল নতুনকৈ আছে চ্যানেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিও আপোনালোকে অতি সোনকালে পাই যায় সো ইয়াতে আপোনালোকে চাব পাৰিছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে যে যদি আপোনালোকে 10+2 যদি পাস কৰিছে তেন্তে এই BCA প্ৰগ্ৰামটো আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়া কোৱেশ্চন হ'ব পাৰে যে কোনটো ষ্ট্ৰীমৰ ফালৰ পৰা আপোনালোকে পাস কৰিলে আপোনালোকে এই BCA প্ৰগ্ৰামটো কৰিব পাৰিব বহুত ইম্পৰ্টেন্ট কথা বা বহুত ভাল কথা যে আপোনালোকে যিকোনো ষ্ট্ৰীমৰ ফালৰ পৰা যদি আপোনালোকে পাস কৰে ফৰ লাইক এক্সাম্পল সায়েন্স হক আৰ্টস হক কমাৰ্স হক আপোনালোকে মিনিমাম যদি 45% মাৰ্ক এটা পায় তেন্তে আপোনালোকে এই BCA প্ৰগ্ৰামত আপোনালোকে এপ্লাই কৰিব পাৰিব বা BCA ত আপোনালোকে এডমিশন কৰিব পাৰিব Just procedure of BCA program আপোনালোকে ইয়াতে চাব পাৰিছে যে এডমিশন procedure প্ৰথমে আপোনালোকে কি কৰা আছে এই BCA প্ৰগ্ৰামটো প্ৰথমে অনলাইন কৰিব লাগিব অনলাইন কৰাৰ ষ্টাৰ্ট আপোনালোকে অলৰেডি আৰম্ভ হৈ গৈছে 16 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে বাকি আপোনালোকৰ লাষ্ট ডেট 26/2024 জুনৰ 20 তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেট ৰাখিছে সো আপোনালোকে যদি এপ্লাই কৰিব খোজে তেন্তে এই লিংকত আপোনালোকে ক্লিক কৰি কিনে আপোনালোকে এপ্লাই কৰিব লাগিব যোনটো লিংক ইয়াতে দিয়া আছে মই ডেসক্ৰিপচনত এই লিংকটো দি থম বাৰু সো এই লিংকত ক্লিক কৰি কিনে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপোনালোকৰ নিজৰ এই BCA প্ৰগ্ৰামটো আপোনালোকে সাবমিট কৰিব সো সাবমিট কৰিলে আপোনালোকে কি কৰিব লাগিব এটা পে কৰিব লাগিব যেহেতু ডিব্ৰুগড় ইউনিভাৰ্সিটি এটা পে ফিজ দিয়া ৰাখিছে এই ফিজটো কেনেকৈ কৰিব আপোনালোকে যিকোনো ডেবিট কাৰ্ড হক ক্ৰেডিট কাৰ্ড হক ইন্টাৰনেট বেংকিংৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব আৰু ফিজটো কিমান ৰাখিছে আপোনালোকে ধুনিয়াকৈ লিখা আছে ইয়াতে চাব পাৰিছে যে ফিজটো আপোনালোকৰ 950 ৰাখিছে এই 950 টো আপোনালোকৰ নন ৰিফাউন্ডেবল কোনো ধৰণৰ ৰিফাউন্ড নকৰা নহয় যদি আপোনালোকে মেৰিট লিষ্টত নাম নাহে তথাপি বা এডমিশন কৰিব নোৱাৰে বা এডমিশন নহলে আপোনালোকে এই যোনটো 950 টো আপোনালোকক ঘূৰাই নিদিয়ে সো সবতকে ইম্পৰ্টেন্ট কথা হল যে আপোনালোকৰ মেৰিট লিষ্ট মাৰিবনে এন্ট্ৰেন্স পাতিব হয় আপোনালোকৰ মেৰিট লিষ্ট মাতিব কোনো ধৰণৰ নিজাকে এন্ট্ৰেন্স নাপাতে ডিব্ৰুগড় ইউনিভাৰ্সিটি আপোনালোকৰ যোনটো এইচএছৰ মাৰ্ক যোনটো আছে সেই মাৰ্কৰ ওপৰত কাউন্ট কৰি কিনে আপোনালোকক কি কৰা হ'ব মেৰিট লিষ্ট ঘোষণা কৰিব আৰু মেৰিট লিষ্ট কেতিয়া ঘোষণা কৰে আপোনালোকক জনাম সো এইটো ভিডিওৰ জৰিয়তে আপোনালোকক জনাম ইতিমধ্যে আপোনালোকৰ ৰেজিষ্ট্ৰেচন ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেট কি হয় আৰু ডিক্লাৰেশন অফ মেৰিট লিষ্ট BCA প্ৰগ্ৰাম এতিয়ালৈকে কোনো ধৰণৰ নটিফাই কৰা নাই যেতিয়া নটিফাই কৰে এইটো চেনেলৰ জৰিয়তে আপোনালোকে পাই যাব এডমিশন কেতিয়া হ'ব হেতু কৈ দিছে এইটো চেনেলৰ জৰিয়তে আপোনালোকে নিশ্চয় অতি সোনকালে লাভ কৰিব সো এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশন জনোৱা নাই যে মেৰিট লিষ্ট কেতিয়া ঘোষণা কৰিব বা এডমিশন কেতিয়া হ'ব আপোনালোকে এতিয়া কি কৰক জাস্ট আপোনালোকে যদি BCA প্ৰগ্ৰামটো কমপ্লিট কৰিম ভাবি আছে ডিব্ৰুগড় ইউনিভাৰ্সিটি ফালৰ পৰা তেন্তে অতি সোনকালে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰক বহুত সময় আছে 20 জুনলৈকে আপোনালোকৰ সময় আছে সো 950 দিয়াৰ পিছত আপোনালোকে এই BCA প্ৰগ্ৰামটো কমপ্লিট কৰিব পাৰিব সো ইমানতে সৰু ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব বেল আইকনটো অল কৰি দিব যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিও আপোনালোকে অতি সোনকালে পাই যায়